নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো অসম চৰকাৰৰ ফালৰ পৰা আপোনালোক সকলোৰে কাৰণে আজিৰ দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ ঘোষণা কৰিছে মহিলাসকলৰ কাৰণে খেতিয়কসকলৰ কাৰণে অসমৰ ল'ৰা ছোৱালীসকলৰ কাৰণে প্ৰায় 4টাকৈ ভাল খবৰ আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰি দিছে এটা সেই 4টা ভাল খবৰনো কি সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আপোনালোক সকলোৰে কাৰণে উলাই পৰা সেই 4টা ভাল খবৰৰ বিষয়ে জানিবৰ কাৰণে তো মই শ্ৰী পাণ্ডে গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিও আগবাইছো প্ৰথমটো ভাল খবৰ ফালে প্ৰথম ভাল খবৰটো উলাই পৰিছে জুৰহাটৰ খেতিয়কসকলৰ কাৰণে তো আপুনি এই ভিডিওটো বাৰু কোৰ পৰা চাই আছে কমেন্ট সেকশনত জনাবচোন যদি আপুনি এই ভিডিওটো জুৰহাটৰ পৰা চাই আছে তো আপুনি যদি জুৰহাটৰ এজন খেতিয়ক তেন্তে আপোনালোকৰ কাৰণে জুৰহাটৰ কৃষি বিভাগৰ ফালৰ পৰা জাৰি কৰিছে এটা বিশেষ জাননী আপোনালোক যদি জুৰহাটৰ খেতিয়ক আৰু এতিয়ালৈকে যদি আপোনালোকে পিএম কিষাণৰ ধন লাভ নাই কৰা তেনেহলে আপোনালোকক পুনৰবাৰ আবেদন কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰি দিছে তো এতিয়ালৈকে যদি আপোনালোকে পিএম কিষাণৰ পইচা এটকাও পোৱা নাই বা মাজতে পাইছিলে আপোনালোকে এতিয়া পোৱা নাই তেন্তে আপোনালোকে জুৰহাটৰ কৃষি অফিচৰ লগত যোগাযোগ কৰক আপোনালোকে আবেদন কৰিব পাৰিব পিএম কিষাণৰ বাবে যেহেতু পিএম কিষাণৰ যিসকল কৃষক আছে তেওঁলোকক 6000 টকাকৈ প্ৰদান কৰে মানে বছৰেকত 3টা কিস্তি প্ৰদান কৰে 2000 টকাকৈ 6000 টকা তো সেই 6000 টকাটো আপোনালোকে পাব পাৰিব যদিহে আপোনালোকে জুৰহাটৰ পৰা ভিডিওটো চাই আছে আৰু বাকি যিবিলাক নেকি বাকি ডিস্ট্ৰিক্ট বিলাক আছে বাকি ডিস্ট্ৰিক্টৰ মানুহবিলাকেও আবেদন কৰিব পাৰে কিন্তু তেওঁলোকে নিজৰ ফালৰ পৰা সিএসসি চেণ্টাৰত গৈ আবেদন কৰিব লাগিব কিন্তু জুৰহাটৰ খেতিয়কসকলৰ কাৰণে জুৰহাটৰ কৃষি বিভাগৰ ফালৰ পৰা তো এইটো নিৰ্দেশনা দি দিছে আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই আবেদন কৰক শীঘ্ৰে আবেদন কৰিব পাৰিব খেতিয়কসকলে নথিপত্ৰসমূহ লগত লৈ যাব আৰু সুন্দৰকৈ আবেদন কৰি আহিব আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে এই খবৰটো আকৌ খেতিয়কসকলৰ কাৰণে ওলাইছে অসম চৰকাৰে কৈছে যে এইবাৰ অসমৰ খেতিয়কসকলৰ পৰা 10 মেট্ৰিক টন ধান ক্ৰয় কৰিব বুলি কৈছে অসম চৰকাৰে আজিকালি ধান ক্ৰয় কৰে তো 10 মেট্ৰিক টন ধান ক্ৰয় কৰিব এইবাৰ অসমৰ খেতিয়কসকলৰ পৰা আৰু যোৱাবাৰতকৈ এইবাৰ বেছি দামত ক্ৰয় কৰিব বুলি কৈছে যোৱাবাৰ প্ৰতি কুইণ্টেল ধান যিমানত কিনিছিলে এইবাৰ তাতকৈ বেছি দামত ক্ৰয় কৰিব বুলি জনাইছে কৃষি বিভাগ আমাৰ অসম চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰে কৈছে যে এইবাৰ ধানসমূহ ক্ৰয় কৰিব 2550 টকা প্ৰতি কুইণ্টেল আৰু লগতে সৰিয়হো ক্ৰয় কৰিব 6450 টকা প্ৰতি কুইণ্টেল মানে প্ৰায় 10 মেট্ৰিক টন ধান ক্ৰয় কৰিব বুলি কৈছে অসম চৰকাৰে আপোনালোকে বিকিব পাৰে বজাৰৰ যিমান মূল্য তাতকৈ বেছি দিয়ে ধানৰ দামটো বেছি দাম দিয়ে আগতে বজাৰত কি টকা দিয়ে নো 1500 2000 এনেকৈ দিয়ে এতিয়া 2550 টকা দিব প্ৰতি কুইণ্টেল ধানত তো খেতিয়কসকলে যিসকলে খেতি কৰে তামাম খেতি কৰক না পুৰা মাৰ্গেণ্ডা খেতি কৰক আপোনাৰ মানে বিকি কৰিব পাৰিব পইচা পাব বস হেতু কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে আমাৰ অসমৰ যুৱক যুৱতীসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যিসকল অসমৰ নিবনুৱা ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে এক বিশেষ আঁচনি উলিয়াইছিলে তো আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি তো এই আঁচনিখনৰ জৰিয়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছিলে যে যিসকল ল'ৰা ছোৱালীয়ে কিবা এটা কৰিব বিচাৰে ব্যৱসায় কৰিব বিচাৰে তেওঁলোকক আৰ্থিক অনুদান আগবঢ়োৱা হ'ব প্ৰথম পৰ্যায়ত 2 লাখ টকাকৈ দিব তাৰ পাছত তেওঁলোকে ব্যৱসায় কৰাৰ পাছত যদি আৰু ডাঙৰ কৰিব বিচাৰে তেওঁলোকক ঋণ প্ৰদান কৰিম বুলি কৈছিলে এতিয়া সেই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথমটো পৰ্যায়ৰ পইচা ইতিমধ্যে প্ৰায়খিনি ল'ৰা ছোৱালীক দি গ'ল এতিয়া দ্বিতীয়টো পৰ্যায়ৰ পইচা দিব বুলি কৈছে খবৰলা অনুসৰি 15 জানুৱাৰীত 75000 যুৱক যুৱতীয়ে লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ পইচা 75000 যুৱক যুৱতীয়ে 15 জানুৱাৰী তাৰিখে লাভ কৰিব বুলি জনাইছে গতিকে আপোনালোকো যদি নিবনুৱা আপোনালোকে যদি এপ্লাই কৰিছিলে নিশ্চয় আপোনালোকে পাব যদি এপ্লাই নাই কৰা তেতিয়া ক'ত পাব হয় না এপ্লাই কৰা সময়ও নাই এতিয়া আকৌ ওলাব তো যদি ওলাই মই আপোনালোকক নিশ্চয় জনাম আগবাইছো একেবাৰে শেষৰটো ভাল খবৰ ফালে একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে মহিলাসকলৰ কাৰণে তো যিসকল মহিলাই গুৱাহাটী মহানগৰীত বাস কৰে তেওঁলোকৰ কাৰণে এটা বিৰাট ভাল খবৰ ওলাইছে এতিয়া গুৱাহাটী মহানগৰীখনত মানে দিনটোত কিমান মানুহ ক'ৰ পৰা কেনেকৈ যাতায়াত কৰে তাৰ কোনো ঠিক নাই আপোনাৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটী মহানগৰীত কামৰ সূত্ৰে আহে বা ধৰি লওক কলকাতা হায়দৰাবাদ ইটো হিটো মানে য'ৰ পৰা যেনেকৈ নহওক কিবা কিবি কামৰ কাৰণে মানুহবিলাক আহি গুৱাহাটীতে থাকে যিহেতু এখন মহানগৰ কাম কৰিবৰ কাৰণে তো এনেকুৱা মহানগৰবিলাকত ক্ৰাইমবিলাকো চাবচোন বেছিকৈ হয় গাঁওবিলাকৰ তুলনাত টাউনবিলাকত ক্ৰাইম ৰেটটো বেছি মানে বহুত বেছি
এতিয়া গুৱাহাটী মহানগৰীৰ মহিলাসকলক সুৰক্ষিত কৰিবৰ কাৰণে গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে বহুৱা হৈছে এতিয়া SOS ইমাৰ্জেন্সি মেচিন য'ত নেকি এতিয়াৰ পৰা যদি কোনো মহিলা অসুৰক্ষিত অনুভৱ কৰে তেনেহলে সেই মেচিনত সুইচ টিপিব পাৰিব আৰু লগে লগে সেই মহিলাগৰাকীক প্ৰটেক্ট কৰিব ওচৰৰে আৰক্ষী চকীৰ পৰা কোনোবা আহি মানে মহিলাগৰাকীয়ে যেনিবা গৈ আছে মহিলাগৰাকী বিপদত পৰিছে মহিলাগৰাকীয়ে ধৰি লওক আপোনাৰ তেখেতক কোনোবাই পিছা কৰিছে কিবা কৰিছে তো মহিলাগৰাকীয়ে লগে লগে কি কৰিব পাৰিব ইনফৰ্ম কৰিব পাৰিব লগে লগে ইনফৰ্ম কৰিব পাৰিব সুইচ টিপি বটন টিপি আৰু লগে লগে তেখেতৰ সাপোৰ্টৰ কাৰণে কোনোবা আহি যাব এটো এটা নতুন সিস্টেম উলিয়াইছে গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া ৰেড কালাৰৰ এটা বক্স দেখিব মহিলাবিলাকে আৰু যদি কেতিয়াবা বিপদত পৰা যেন অনুভৱ হয় ডাইৰেক্টলি ৰেড কালাৰ বক্সটোত যাব সুইচ থাকিব সুইচটো টিপি দিব অলপ দেৰি পাছতে আহি পাই যাব প্ৰশাসন তুৰন্তে মানে আপোনালোকক উদ্ধাৰ কৰিব সেই স্থানৰ পৰা যোনে আপোনালোকৰ লগত খেলিমেলি কৰিব তাৰ কোনো নিস্থাৰ নাই মুঠতে তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা কৰিছো ধন্যবাদ জয় অসম